কিমান সপোন আছিল এখন ঘৰ সুন্দৰকৈ সজাই পৰাই তুলিব, ভিতৰৰ আচবাবেৰে পৰিপূৰ্ণ কৰিব, তেনেধৰণৰ বহুত সপোন আছিল। সেই সপোন পূৰণ হৈছিল আৰু সেই সপোন আকৌ যেন নিয়তিয়ে লৈ গ'ল। সেয়া চাওক, কিতাপ পত্ৰকে আদি কৰি এনেধৰণে ইয়াতেই পৰি আছে। ঘৰৰ আচবাব সন্মুখত দেখিছে, ইমান ধুনীয়া আটোমটোকাৰিকৈ সজাই পৰাই তোলা এয়া ঘৰখন। আৰু ভঁৰালৰ ধান এতিয়া এয়া চোতালত এনেধৰণে শুকুৱাইছে। আমি ভিডিঅ'টো কৰিবলৈ আচলতে সাহস গোটাবলগীয়া হৈছে। কেনেধৰণে বুজাম ইয়াৰ কি বিপদ, কেনেধৰণে ইয়াতে পানীয়ে ধ্বংস চলাইছিল, সেয়া আচলতে অবৰ্ণনীয় আৰু ভাষা নাই বুজাবলৈ। আমি যদি গৃহস্থক সম্ভৱ হয় অকণমানকৈ দাদাৰ লগত কথা পাতিম। দাদা, আমি বোকাখাটৰ পৰা আহিছিলোঁ, বেয়া চেয়া নাপাব আৰু আহিলোঁ বিপদৰ সময়তে দেই। সেই দিনটোৰ কথা যদি আমি ভাবোঁ, আচলতে বুকুখন আমাৰো কঁপি যায়। আৰু আজিৰ এই যিটো ছবি আমি দেখিবলৈ পাইছোঁ, এয়া চাওক, সপোনৰ ঘৰখন হঠাতে আচলতে তছনছ কৰি গ'ল সেই বলীয়া বানে। দাদা, সেই দিনটো মানে দিনত আহিছিলে নে পানী কেনে? মানে সেইটো আপোনাৰ চাৰিং নাথ গাঁৱত ইতিমধ্যে 71 ঘৰ পৰিয়ালক আমি সাহায্য দিলোঁ। এতিয়া আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। এয়া মহাবীৰদা, আমি যাত্ৰা কৰিম সোণতলী। দাদা, এতিয়া কোন জেগাত যাম, কোন ঠাই? লণ্ডন নহয়, সোণতলী নে কি আছিলে? সোণতলী নে কি? সোণতলী। মাজে মাজে অকণমান ধেমালিও কৰি দিয়ে, সেইটো কাৰণে আচলতে মহাবীৰদাক ভাল লাগে বোলে। এতিয়া ক'ত যাব বোলে? লণ্ডন। আমি সোণতলী যাম এতিয়া। গতিকে সোণতলীৰ পৰিৱেশ আমি পাৰিলে দেখুৱাম। ইয়াতে সুদাই নিখাই বুলি ভাত কেইটামান খাই দিলোঁ। শাওণ মাহ যে নিৰামিষ, সেইকাৰণে খাই দিলোঁ। ককাই আকৌ বেল্ট বান্ধি লৈছে। তাৰপিছত বাইদেউ আছে, ৰছী বান্ধি লৈছে। বেল্ট নে ৰছী। গতিকে আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ সোণতলী গাঁৱলৈ। সোণতলী চিগা ন? সোণতলী চিগা। অঁ, নমস্কাৰ। অঁ, অঁ, অঁ। ধানকেইটা বেছি লোকচান কৰিলোঁ। হ'ব। যাওঁ দেই। নাই, প্ৰব্লেম নাই। হয় হয় হয়। অঁ, ওলাই গুচি গ'ল। ৰাস্তাটোতকৈ আমাৰ ভেটিটো কিমান হ'ব? ইমান গোটেই ধান পালোঁ, চব ধান লৈ গ'ল। গজিছে এতিয়া। অঁ, গধূলিলৈ। হয় হয়। অঁ, ভঁৰালৰ ধান লৈ যোৱাটো আৰু চবতকৈ ডাঙৰ কথা। গোন্ধাই। হাঁহ কুকুৰাও নাখায়। হয় হয়। আমি সেয়া পুনৰ যাত্ৰা আৰম্ভ কৰিম। সোণতলী। এতিয়া আমি সোণতলী চিগালৈ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। এয়া মৰমৰ ভাইটিটোকো কিবা এটা আমি দি দিছোঁ। এয়া সোণতলী চিগা গাঁও, শিৱসাগৰ জিলা সোণতলী চিগা গাঁও। এয়া তালৈ আমি সোমাই গৈ আছোঁ। আৰু এজন নতুন আমাৰ আহিছে, এজন আমাৰ মানে ফাইনেন্সাৰ, ৰজনীগন্ধাৰ ফাইনেন্সাৰ, তাৰপিছত কোল্ড ড্ৰিংকছৰ ফাইনেন্সাৰ, হয় নাই? ঠাণ্ডা হ'লেই হ'ল আৰু একো নাই কোৱা যে, হয় নহয়? অঁ, মেনেজ কৰা মেনেজাৰ দেই। তাৰ পৰিৱেশ ইয়াত দেখুৱাই দিছে চব। অঁ, সেইটো চিনাকি কৰি দিয়াই নাই। এই হ'লে গাড়ীৰ মালিকনি দেই। এতিয়াও মানে হাঁহিটো বাৰু অকণমান ওলাই গৈছে, তথাপিতো মানে কি দুখটোৰ মাজতে আৰু অকণমান জীয়াই থাকিবৰ কাৰণে হাঁহিবও লাগে। আৰবি চব এয়া দেখুৱাই দিছে। এইটো আৰবি কৈ নাচক। এয়া পানী সোমাই যোৱা পানী। মানে এই 13 দিনৰ পাছত ইমানখিনি আছে যেতিয়া কিমান পানী হৈছিলে সেই কথাটো আপোনালোকে সহজে
অকণমান পাই গৈছে আৰু অলপমান ভিতৰলৈ সোমাই গৈ থাকিম। ধেমাজিৰ পৰা আহিছে সাহায্য দলে, এইফালে থাকে ধেমাজি। তলিচিগা গাঁৱৰ পৰিৱেশ চাওক, এতিয়াও চোতালৰ মুখত ইফালে পানী আছে। চাওক কি এক ভয়ংকৰ দিন পাৰ হৈ গৈছে। জীৱ জন্তুবোৰো এনেধৰণে ৰাস্তাতে আছে এতিয়াও। বহুত ভয়ে লাগি যায়। সাঁতুৰি গৈছে ন? 1 ঘণ্টা। কিমান দিন সোমাই থাকিলে পানী? এয়া ঘৰৰ ভিতৰলৈকে চাওক, এয়া পলস, পানী ওলাই যোৱাৰ পাছতো পলস পৰি আছে, এয়া অলপমানকৈ আছেই। ওলাবলৈও জেগা নাই ন, গোটেইখন পানীয়ে হৈ আছে, পুখুৰীয়ে হৈ আছে। আপোনালোকৰ পাছৰ পানীতে পাইছে ন? প্ৰথমটোৱে নাই পোৱা। হয় নাই, পাছৰ পানীতে পাইছে। আপোনালোকৰ ইয়াত কিমান ঘৰ মানে আছে? এইখন সোণতলিচিগা নহয় জানো? আমাৰ সোণতলিচিগা। আমাৰ ইয়াত মোটামুটি ধৰি লওক 2খন হেৰি কৰি মিলাই পেলাই 200 ওপৰত আছে। 200 ওপৰত আছে ন? আৰু গোটেই কি ঘৰ প্লাবিত হৈছিলে? চব প্লাবিত। ইয়াত কোনো নাই মানে, কোনো বাচি থকা নাই মানে। তাৰমানে জীৱ জন্তু যিমান পাই উলিয়ালে, সেইখিনি মানে আমাৰ ঘৰৰ মানুহ ইমানলৈকে পানী হৈছে, ভিতৰৰ বস্তুবোৰ চব গুচি গৈছে। ইনভাৰ্টাৰ, ফ্ৰিজ চিজ চব গ'ল। সেই তেনেকুৱাই অৱস্থা। এতিয়া চবৰে মানে কাৰো চকুলে কোনো চাব নোৱাৰা অৱস্থা। কিমান দিন পানী সোমাই থাকিলে? আমাৰ ইয়াত মোটামুটি এসপ্তাহ থাকিলে। ওলাই যোৱাটো বেছি দিন নাই? ওলাই যোৱা এই আজি 3 মান হৈছে। 3-4 দিন হৈছে। হয় 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 হয়। মোৰ নিজৰ মাহী দেই। মই এবাৰ ডিগ্ৰী 4th চেমৰ ফাইনেল দিছিলোঁ, গ্ৰেজুৱেশ্যনৰ 4th চেমৰ ফাইনেল দিছিলোঁ। এবাৰ 5th চেম। মেট্ৰিকত মোৰ 3খন, হায়াৰ ছেকেণ্ডেৰী 5খন। এয়া দেখিছে কিমান মেধা সম্পন্ন ছাত্ৰী ইয়াতে আছে। এয়া বলীয়া বানে তছনছ কৰি যোৱা এয়া 24 চকীয়া ভূৰ দেখিছেনে? এয়া এখন ইয়াত আছে ভূৰ, আৰু সৌফালে পানী এতিয়াও আছে চকীয়া এইফালে, এয়া ভূৰ। সেইকাৰণে বিপদৰ কাৰণেও আচলতে কিছুমান কলবাৰী লাগে। সোণতলিচিগা গাঁৱত আমি এনেধৰণে এঘৰ দুঘৰকৈ সোমাই আছোঁ, আৰু একেলগে আমি গোট খাই আমি ইয়াতে সাহাৰ্য য'ত কিঞ্চিত সাহাৰ্য প্ৰদান কৰিব আমাৰ সেয়া মহাবিপ্ৰসাদ আগৰৱালা দেৱ আহিছে। বাকী ঘৰবোৰ শুকুৱাই নাই, এইফালৰ পৰা পানী ওলাই যোৱা অলপ অলপ হৈছেহে, 2টা দিন বা 1টা দিন। চক হঠাতে অহা সেই প্ৰলয়ংকৰী বানে সকলোৰে বাৰীৰ ভিতৰ, ঘৰৰ বাহিৰ ভিতৰ সকলো। আৰু ইয়াত যে নাও আৰু ভূৰ চলিছিলে প্ৰমাণেই আছক, এয়া কলৰ ভূৰ এতিয়াও এনেধৰণে আছে। এয়া পানী, মুঠতে পানী আছিল। পানী শুকাই গ'ল, কিন্তু ইয়াৰ বিপদ কিন্তু এতিয়াও আঁতৰি যোৱা নাই। চাৰিংনাথ গাঁৱৰ পৰা আহি এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁহি এয়া সোণতলিচিগা গাঁও। সোণতলিচিগা গাঁৱত আমি এনেধৰণে সাহাৰ্য প্ৰদান কৰিছোঁ। কাপোৰৰ টোপোলা, কিছু খাদ্য সামগ্ৰী এইসকল ৰাইজক আমি প্ৰদান কৰিবলৈ যত্ন কৰিছোঁ। আমাৰ সৈতে আপোনালোকে দেখিছে ফেচাংবৰ হেৰিটেজ বিষয়ববীয়া আমি AJYCP অৰ্থাৎ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াও আমাৰ সৈতে আছে। এয়া আমাৰ শ্ৰদ্ধা জিতুদা আৰু পপী বাইদেৱে মহাবিপ্ৰসাদ আগৰৱালা ডাঙৰীয়া আমি দেখুৱাইছোঁ। ইয়াৰ যি বানৰ বিধ্বস্ত ৰূপ, এই বানৰ বিধ্বস্ত ৰূপৰ পাছত এইসকল ৰাইজ এটা বুজাব নোৱাৰা পৰিৱেশ। আমি কিছু খাদ্য সামগ্ৰী আমি আপোনালোকক দিয়াটো দেখুৱাৰ কথা নহয় বাৰু, তথাপিতো বিপদৰ সময়ত এষাৰ মাত দিয়াৰহে আমাৰ কৰ্তব্য। আৰু চক এয়া এটা পৰিৱেশ, সেইফালে পানী এতিয়াও আছে, এইফালে কিতাপ পত্ৰ
সব কিতাপ গ'ল কিতাপখন ফপাইলো বহি বেগ একো নাই ন ইয়াক জীয়া ছবি আমি আপোনালোকক দেখুৱাইছোঁ আৰু গাড়ীৰ ভিতৰৰ চকীয়া ভিতৰৰ আচবাব এয়া এনেধৰণে বাহিৰত পৰি আছে আৰু সেয়া তুলি বিচনা পত্ৰ যদি আমি আপোনালোকক দেখুৱাওঁ তেনেহ'লে চকীয়া সেই পলয়ংকৰী বানে ঘৰৰ সৰ্বস্ব এনেধৰণে পানীয়ে উটুৱাই লৈ আহিলে ইয়াত এয়া চাওক এইফালে আছে আৰু বহু জীৱ জন্তুৰ আচলতে প্ৰাণহানি হৈছে ক'ৰ বস্তু ক'ত আনি পেলাইছে চকীয়া স্কুলীয়া ল'ৰা ছোৱালীৰ কিতাপ বেগ এনেধৰণে পেলাই পৰি উটুৱাই লৈ আহিছে আমি সেইফালে কিছু সাহায্য প্ৰদান চলি থাকিব আৰু আমি সোণতলীছিগা গাঁৱৰ পৰিৱেশ আমি দেখুৱাইছোঁ বান বিধ্বস্ত অঞ্চল শিৱসাগৰ জিলাৰ এয়া হৈছে সোণতলীছিগা গাঁও মোৰ শুভাকাংক্ষীসকলক দেখুৱাইছোঁ চাওক প্ৰকৃতিৰ কি ধ্বংসলীলা ইয়াত 21 জুলাই তাৰিখে ইয়াত পানী সোমাইছিল আৰু তেতিয়াৰ পৰা 2 দিনৰ পূৰ্বে ইয়াৰ পৰা পানী ওলাই গ'ল কিন্তু এতিয়াও কিন্তু পৰিস্থিতি স্বাভাৱিক হোৱা নাই আৰু এইখন ঘৰ চাওক এইখন ঘৰলৈ যদি আপুনি মন কৰে তেনেহ'লে দেখিব যে সপোনৰ ঘৰখন কিমান সপোন আছিল এখন ঘৰ সুন্দৰকৈ সজাই পৰাই তুলিব ভিতৰৰ আচবাবেৰে পৰিপূৰ্ণ কৰিব তেনেধৰণৰ বহুত সপোন আছিল সেই সপোন পূৰণ হৈছিল আৰু সেই সপোন আকৌ যেন নিয়তিয়ে লৈ গ'ল সেয়া চাওক কিতাপ পত্ৰকে আদি কৰি এনেধৰণে ইয়াতেই পৰি আছে ঘৰৰ আচবাব সন্মুখত দেখিছে ইমান ধুনীয়া আটোমটোকাৰিকৈ সজাই পৰাই তোলা এয়া ঘৰখন আৰু ভঁৰালৰ ধান এতিয়া এয়া চোতালত এনেধৰণে শুকুৱাইছে আমি ভিডিঅ'টো কৰিবলৈ আচলতে সাহস গোটাবলগীয়া হৈছে কেনেধৰণে বুজাম ইয়াৰ কি বিপদ কেনেধৰণে ইয়াতে পানীয়ে ধ্বংস চলাইছিল সেয়া আচলতে অবৰ্ণনীয় আৰু ভাষা নাই বুজাবলৈ আমি যদি গৃহস্থক সম্ভৱ হয় অকণমানকৈ দাদাৰ লগত কথা পাতিম দাদা আমি বোকাখাটৰ পৰা আহিছিলোঁ বেয়া চেয়া নাপাব আৰু আহিলোঁ বিপদৰ সময়তে দেই সেই দিনটোৰ কথা যদি আমি ভাবোঁ আচলতে বুকুখন আমাৰো কঁপি যায় আৰু আজিৰ এই যিটো ছবি আমি দেখিবলৈ পাইছোঁ এয়া চাওক সপোনৰ ঘৰখন হঠাতে আচলতে তছনছ কৰি গ'ল সেই বলীয়া বানে দাদা সেই দিনটো মানে দিনত আহিছিলে নে পানী কেনে মানে সেইটো আপোনাৰ সন্ধিয়া সময়ত সোমাইছে হয় সন্ধিয়া হোৱা আগে তেনেকুৱাতে সোমাইছে 21 তাৰিখ আছিল তাৰিখটো মই পাহৰিছোঁ কিন্তু আজিৰ পৰা প্ৰায় 8 দিন মানে আমাৰ এইফালে শিৱসাগৰৰ চন্তক ফালে 19 তাৰিখ মানে 19 তাৰিখ 19 20 21 তাৰিখে আমাৰ ইয়াত 21 তাৰিখে সোমাইছে কিমান সময়ৰ ভিতৰত গোটেই ভৰ্তি হৈ গৈছিল এই খুব বেছি আধা ঘণ্টা আধা ঘণ্টা আধা ঘণ্টা আমাৰ ইয়াৰ পৰা মানে 200 মিটাৰ আঁতৰত এটা মথাৰি এইটো যিটো মিটং মথাৰি মথাৰিটো আপোনাৰ 2 কিলোমিটাৰ এই 2 কিলোমিটাৰ ওপৰত কিছুমান জেগাত এবুকু কিছুমানৰ চব ভিতৰত পূৰা আপোনালোকে ইয়াত ওপৰত উঠি আছিলে না আমি নেশ্যনেল হাইৱে নেশ্যনেল হাইৱেটো বাগৰিছিলে কিন্তু যিডোখৰ ওখ জেগা আছিলে চব মানুহ তাতে আছে এতিয়াও আছে প্ৰায়ভাগ মানুহ তাতে এইখন গাঁৱত সোণতলীছিগা গাঁৱত ইয়াত মানে প্ৰায় 300 ঘৰ মানুহ আছে এই 300 ঘৰৰ ভিতৰত মানে কিছুমান আপুনি আহিলে দেখিব মানে ঘৰ হাউলি গুচি গ'ল মানে কেঁচা যিবিলাক মানুহৰ ঘৰ আছিলে সেইবিলাক হাউলি গুচি গ'ল মানে সোমাব পৰা অৱস্থাত নাই মানে সেইবিলাকৰ মানুহৰ ঘৰ এনেকুৱা হৈছে আৰু বস্তু বাহিনী একো বচাব নোৱাৰিলে ন মানুহবিলাকে চব মানুহ বাচিলে আৰু গৰু ছাগলীবোৰ মেলি দিলে য'ত যেনেকৈ গ'ল বহুত মৰিলেও বা বাকী মানুহখিনি যেন তেনে ওলালে আৰু ৰাস্তালৈ ওলালে নিশ্চয়কৈ এক ভয়ংকৰ এক বিপদৰ পৰিস্থিতিৰ সন্মুখীন হৈছিলে আৰু সেই তাৰ পাছৰ পানী ওলাই গৈছে কিন্তু এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই আৰু যে এই যিখিনি ধ্বংস হ'লে গোটেইখিনি পূৰণ কৰিবৰ কাৰণে 20 বছৰ মই ভাবোঁ আৰু যেনেধৰণে শূন্যৰ পৰা আৰম্ভ কৰি এটা অৱস্থা পাইছিলেহি আকৌ শূন্য হৈ থাকিলে আকৌ আৰম্ভণিৰে পৰা শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব প্ৰতিঘৰ পৰিয়ালে গতিকে এনেকুৱা ধৰণৰ বহু দুখ লগা ঘটনা আমি চকুৰে দেখা পাইছোঁ তাৰে কিছু অংশ আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আমাৰ সামগ্ৰী বিতৰণ কাৰ্যসূচী চলি আছে গতিকে সেই সামগ্ৰী বিতৰণ অনুষ্ঠান দেখুৱাৰ আচলতে উদ্দেশ্য নহয় কিন্তু আমাৰ উদ্দেশ্য হৈছে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিলে বা এতিয়া কেনেধৰণে আছে এই বানাক্ৰান্তৰ ৰাইজ সেই ৰাইজৰ বিপদৰ সময়ত এষাৰ মাত দিবৰ কাৰণে কৃষ্ণ বেয়া চেয়া নাপাব দেখুৱাই হয়
সেয়াই হৈছে সুন্তলীচিগা গাঁও। ৰাইজক আমি কিছু মৰম দিবলৈ আহিছোঁ। বিপদত নাম মাত্ৰ সহায় কৰিম বুলি আশা কৰি আমি এনেধৰণে আহিছোঁ। এয়া চাওক, এখন আঁঠুৱা, এটা কিছু কাপোৰ, আংশিক সহায় আমি আগবঢ়াইছোঁ। গতিকে ভিডিঅ'টো ভাল লাগিছে বুলি মই চাবলৈ পোৱা নাই, তথাপিতো বৰ্তমানৰ যি পৰিস্থিতি, উজনি অসমৰ যি পৰিস্থিতি, সেই পৰিস্থিতিহে আমি অকণমান বিশ্ববাসীক দেখুৱাৰ মানসেৰে এনেধৰণে আহি আমি দেখুৱাইছোঁ। আমাৰ সামগ্ৰীসমূহ এয়া আছে। আমাৰ ফেচেংবৰ হেৰিটেজৰ সম্পাদক আছে ৰত্নেশ্বৰ মৰাং ককাইদেউ। আমি দ্বিতীয়বাৰৰ কাৰণে আহি উপস্থিত হৈছোঁহি সুন্তলীচিগা গাঁৱত। আমি আহি প্ৰথমতে আমি সোমালোঁ, গাঁওখনৰ নাম আছিলে চাৰিংনাথ গাঁৱত। আমি তাৰপিছত আহি পেলাই চাৰিঙৰ অলপ আগলৈ আহি পালোঁ সুন্তলীচিগা গাঁৱত। সুন্তলীচিগা গাঁৱত আহি পেলাই উপস্থিত। ইয়াৰ পৰা পানী এতিয়াও ওলাই যোৱা নাই, পানী ওলাই যোৱা ৰাস্তাই নাই। গতিকে এনেকৈ মানুহবিলাক আছে। বহুত এটা মানে দুখ বিষক পৰিৱেশ বুলি ক'ব লাগিব, ভাৰতীয় পৰিৱেশ। গতিকে মানুহবিলাকক আমি যি পাইছোঁ বোকাখতীয়া হিচাপে আহি আমি ফেচেংবৰ হেৰিটেজৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আমি 24 তাৰিখে আহি কৰিলোঁ। তাৰ কিছু সাহাৰ্য আকৌ পুনৰ আমি ভাবিলোঁ যে আৰু কিছু দিওঁগৈ। সেইকাৰণে আহি আমি প্ৰদান কৰি আমি আকৌ নেক্সট জেনেৰেশ্যন আমি নাজিৰাৰ ফালে যাম, তাতো আমি কিছু সাহাৰ্য প্ৰদান কৰিবলৈ আগবাঢ়িম। নিশ্চয়কৈ সেয়াই হৈছে সময়, আৰু যি বেয়া সময়, সেই বেয়া সময়ৰ সেয়া এটা জীয়া ছবি আমি আপোনালোকক দেখুৱাবলৈ যত্নহে কৰিছোঁ। এয়া চাওক, এয়া এতিয়াও পানী এনেধৰণে বাৰীৰ ভিতৰত আছে। এয়া আমাৰ খাদ্য সামগ্ৰী বিতৰণ কৰি থকা হৈছে। আমাৰ সেয়া অভিজিত নাথ, মিণ্টু আৰু মোৰ সতীৰ্থ, মোৰ বন্ধু, আৰু এইফালে বিপুল বৰা ডাঙৰীয়া আছে, জিতুদা আছে। গতিকে বিপদৰ সময়ত আমি অকণমানকৈ ইয়াত আহি সুন্তলীচিগা গাঁৱত আহি ভৰি দিলোঁহি আৰু তেখেতসকলৰ দুখৰ সমভাগী হৈছোঁ। সেয়াই হৈছে বৰ্তমানৰ জীয়া কথা আৰু জীয়া ছবি। এয়া চাওক, এই ঘৰৰ এটা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। খুৰাদেউৰ সেই পানীতে এইটো ঘৰ উটাই লৈ গ'ল আধাটো। হয় হয়, এয়া চাওক, কিমান দুখ লগা এক ছবি। চাওক, আপোন ঘৰখন পানীয়ে তছনছ কৰি যোৱাৰ পাছৰ এটা পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু আমি বাইদেউ আহিছে, বাইদেউ তেতিয়াও আহিছিলে, ইয়াতে এয়া চাওক, পানী এনেধৰণে এতিয়াও আছে। এনেধৰণেই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে বৰ্তমানৰ সুন্তলীচিগা গাঁৱৰ ৰাইজ। আমি যদি পোনে পোনে আপোনালোকক দেখুৱাই দিওঁ, এয়া চাওক, এয়া পানী, এতিয়া পানীৰ তলতে আছে ৰাস্তা। কি এক দুখ লগা জীয়া ছবি। আমি সেয়া ইয়াৰ পৰা আমি নাজিৰালৈ যাম ন? ইয়াৰ পৰা আমি নাজিৰালৈ যাম। এয়া মই দাদাক বিশেষ একো সুধিব বিচৰা নাই, আৰু কিনো সুধিম। আপোনালোকে দেখিয়ে আছে, এই সময়ছোৱাত মহাবীৰ প্ৰসাদ আগৰৱালা আমাৰ পৰামৰ্শদাতা। তেখেতে আমাৰ লগত এইকেইটা দিন যিমান পাৰে সহায় হাত আগবঢ়াইছে। আৰু আমাৰ লগত অকল সহায় হাত আগবঢ়োৱা নহয়, নিজে শাৰীৰিকভাৱেও আমাৰ লগত সংগ দি আমাক উৎসাহ প্ৰদান কৰিছে। আৰু এই দুৰ্গত ৰাইজক ওচৰৰ পৰা মাত এষাৰ দিয়া। তেওঁলোকৰ মৃত্যুবৰণ কৰিছিলে তেওঁ পাশৱিক অত্যাচাৰত। ইয়াত দেখুৱাইছে, এয়া চাওক, কাৰ্বি আংলং অন্তৰ্গত পাণজুৰি গাঁৱত মৃত্যুবৰণ কৰা অভিজিত নাথ বাবলু, যি নীলভি কথা সকলোৱে জানে, তেওঁৰ স্মৃতিত আৰু তেওঁ দেউতাকৰ ঘৰৰ অৰিজিনেল ইয়াত। সেইকাৰণে সঁচাকৈ সেই তাত কাল ৰাত্ৰি আছিল, সেই তেতিয়াৰ সেই দিনটোৰ কথা যদি আমি ভাবোঁ। এয়া চাওক, ৰত্নেশ্বৰ ককাইদেউ ইতিমধ্যে ক'লেই, স্মৃতিসৌধ ইয়াত নিৰ্মাণ কৰিছে সুন্তলীচিগা গাঁৱৰ ৰাইজে। গতিকে আমি অলপকৈ আজিৰ এই পৰিৱেশটোত আমি অকণমানকৈ আপোনালোকক দেখুৱালোঁ।